ফুলগুৰি শিৱ মন্দিৰৰ বাকৰিত উত্তৰ পূৰ্বাঞ্চল স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় সঞ্চাৰী ব্যুৰো বৰপেটা শাখাৰ উদ্যোগত বৰপেটা জিলাৰ ফুলগুৰি শিৱ মন্দিৰৰ বাকৰিত 21 আৰু 22 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান উপলক্ষে আজি চিত্ৰ প্ৰদৰ্শনী আৰু সজাগতা সভা অনুষ্ঠিত হয়। কাৰ্যসূচী মতে চিত্ৰ প্ৰদৰ্শনী উন্মোচন আৰু বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে বৰপেটা জিলা অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াই। অতিৰিক্ত আয়ুক্তগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ চিত্ৰ আৰু পোষণ সম্পৰ্কীয় লিখনিসমূহ পঢ়ি সন্তোষ প্ৰকাশ কৰে। ভাৰত চৰকাৰৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচাৰিতা চাহুৱে আদৰণি ভাষণ প্ৰদান কৰা সভাত বৰপেটা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ হাসমত আলী, বামুণবুৰী ফুলগুৰি MV স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ নাথ, পাকাবেতবাৰী খণ্ড উন্নয়ন বিষয়া ছবিকুল ইছলাম, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কংকনা গোস্বামী, কয়াকুছি লয়াৰ আছাম একাডেমীৰ অধ্যক্ষ চিতেন ৰয় কৰ্মকাৰ আৰু মহিলা সবলীকৰণ বিষয়া সুনীনা দাস উপস্থিত থাকে। উল্লেখ্য যে ক্ষেত্ৰ প্ৰচাৰ বিভাগৰ দ্বাৰা পৰিচালিত মুকলি কুইজ প্ৰতিযোগিতাত বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰে পুৰস্কৃত কৰা হয়। ভাৰত চৰকাৰৰ উক্ত কাৰ্যসূচীত বিভিন্ন ঠাইৰ আত্মসহায়ক গোট, স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে। আৰু দ্বিতীয় সন্তানটো যদি কন্যা সন্তান হয় তেতিয়া সৰ্বমুঠ ৬,০০০ টকাৰ এটা সাহায্য পায়। ঠিক তেনেকৈ আমাৰ ডিষ্ট্ৰিক্টত আছে ওৱান ষ্টপ চেণ্টাৰ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ। আমি এনেকুৱা বহুত মহিলা দেখা পাওঁ যিসকল মহিলাই বিভিন্ন ধৰণৰ ঘৰুৱা হিংসাৰ বলি হৈ থাকিবলগীয়া হয়, কিন্তু তেওঁলোকে মনে মনে থাকে, কাৰণ তেওঁলোকে ভাবে যে আমাক যদি ঘৰৰ পৰা উলিয়াই দিয়ে, আমি যদি ইয়াৰ বিষয়ে বিৰুদ্ধে মাত মাতোঁ, আমি ক'ত যাম, আমি ক'ত থাকিম, আমাক চাপ'জ তেওঁলোকৰ যাবলৈকে কোনো জাগা নাই, ঘৰৰ পৰা যদি উলিয়াই দিয়ে তেওঁলোকে ক'ত যাব, তেওঁলোকে ক'ত সাহায্য বিচাৰিব। ঠিক তেনেধৰণৰ কিছুমান মহিলাৰ কাৰণে যোনে বিভিন্ন ধৰণৰ হিংসাৰ বলি হৈ আছে, আমাৰ ডিষ্ট্ৰিক্টত ওৱান ষ্টপ চেণ্টাৰ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ আছে। सेंट्रल ब्यूरो ऑफ कम्युनिकेशन फील्ड ऑफिस है बरपेटा में, उसने यहाँ पे एक फोटो एग्जीबिशन कम अवेयरनेस प्रोग्राम रखा है ऑन फ्रीडम फाइटर ऑफ नॉर्थ ईस्ट एंड पोषण अभियान के ऊपर। तो इसमें हमारा मेन जो टारगेट ऑडियंस है वो है यूथ एंड वुमेन। तो उनके अंदर अवेयरनेस क्रिएट करना है हेल्थ को लेके, पोषण को लेके। तो ये है आज का मेन एजेंडा। इसके अलावा ये 2 दिन के प्रोग्राम में हम क्विज कंपटीशन, एसे कंपटीशन एंड एक्सटेम्पोर ये सब हम ऑर्गेनाइज कर रहे हैं, सो दैट वो लोग ज्यादा से ज्यादा पार्टिसिपेट करें और जान पाए कि सेंट्रल गवर्नमेंट पोषण के लिए क्या क्या इनिशिएटिव ले रहा है। और उसके अलावा नॉर्थ ईस्ट के जो फ्रीडम फाइटर्स हैं उनके बारे में जानकारी देने के लिए हमने ये एग्जीबिशन रखा है। मैसेज क्या है? मैसेज यही है कि आज के टाइम में हेल्थ को सबसे ज्यादा प्रायोरिटी देना चाहिए और गवर्नमेंट की तरफ से जो इनिशिएटिव लिया गया है फॉर गुड हेल्थ, उसके ऊपर हम लोग अवेयरनेस स्प्रेड कर पाए। मेन एम यही है प्रोग्राम का।